Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা আৰু আমি মেথছৰ বিষয়ে অকমান কথা পাতিম আজি আকৌ মই ৰিসেন্টলি খিদিনাখন APSC প্ৰিলিমছৰ পেপাৰ হৈ যোৱাৰ পিছত ইউটিউবত এটা ভিডিও দেখা পাইছিলো এজন টিচাৰ চিনি পাই সকলোৱে তেওঁ তাৰপিছত দেখাইছিলে তেওঁ যে মেথছৰ পৰা বহুত বেছি তেওঁ যি পঢ়াইছিলে সেই তাৰ পৰা কমন পৰিছে বুলি ঠিক আছে এতিয়া মই এই যেটো ভুলটো আছে ষ্টুডেন্টছৰ মনত কমন পঢ়া টিচাৰে কেতিয়াও ষ্টুডেন্টক এটো ভাবি পেলাই কেতিয়াও নপঢ়ায় যে আমাৰ পৰা কমন পৰিছে গতিকে আমাৰ ভিডিও চোৱা এজন আসল টিচাৰৰ হেতু কেতিয়াও তেখেতৰ টাৰ্গেট নহয় ঠিক আছে কোনবাই যদি কয় যে কমন পৰিছে বুলি কৈ পেলাই যদি চাব দিয়ে তেতিয়া হলে তাৰ মানে মিনিংটো হল তেওঁ নিজৰ কমাৰ্শিয়াল বেনিফিটটো কাৰণে হেতু কয় ঠিক আছে নহলে কেতিয়াও কোনো টিচাৰে জিকেট হক বা মেথছৰ হক কৈ দিব নোৱাৰে যে মোৰ পৰা 90% কমন পৰিছে মোৰ পৰা 100% কমন পৰিছে তেনেকে কোনো কৈ দিব নোৱাৰে বা কেতিয়াও নপৰে তেনেকে ঠিক আছে যদি ষ্টুডেন্টৰ ভাল বিচৰা এজন টিচাৰ হয় সেই টিচাৰজনে কেতিয়াও তেনেকে নকয় তো আপোনালোকে এটো মনৰ পৰা উলিয়াই দিয়ক যে কমন বুলা বস্তুটো মনৰ পৰা উলিয়াই দিয়ক যে কমন নপৰে কৰবাত এমসিকিউ চাই 100টা এমসিকিউ চাই 200টা এমসিকিউ চাই কমন পৰিব ঠিক আছে 500 বা 1000 এমসিকিউ চাই কমন পৰিব পেপাৰ আমি পাস কৰি যাম তেনেকুৱা সম্ভৱ নহয় হা এটা লেভেললৈকে সম্ভৱ হয় কি সম্ভৱ যে যদি সেই টিচাৰজনে কোনোবা এজন টিচাৰে যিকোনো ৰেন্ডম যদি আপোনাক 10000টা ম্যাথ সলভ কৰাই দিছে তেতিয়া হলে 10000টা কৈছো মই ঠিক আছে 10টা কোৱা নাই 100টা কোৱা নাই 10000টা মান হিমান যদি ম্যাথ সলভ কৰাই দিয়ে তেতিয়া হলে চান্স থাকে যে আপুনি 20টাৰ ভিতৰত হয়তো 4টা 5টা ম্যাথ কমন পাই যাব পাৰে কিন্তু সেইখিনি এনাফ নহয় এডিআৰই বা বেলেগ যিকোনো পৰীক্ষা পাস কৰিবৰ কাৰণে জিকেৰ ক্ষেত্ৰতো একে কথা কোনবা টিচাৰে যদি আপোনাক 10000 এমসিকিউ পঢ়াই দিয়ে এটা 10000 এমসিকিউ কম নহয় কিন্তু পঢ়াটো সম্ভৱেই নহয় 10000 এমসিকিউ 6-7 মাহ ধৰি যদি ইউটিউবত 1 ঘণ্টাকে ক্লাছ হয় তেতিয়াও সম্ভৱ নহয় 10000 এমসিকিউ পঢ়াই দিয়েটো গতিকে কোনোবাই যদি 10000 এমসিকিউ পঢ়াইও দিয়ে টিচাৰে আৰু তেতিয়াও তেওঁ গ্যাৰান্টি দিব নোৱাৰে যে এডিআৰই যে 50টা জিকে আহে তাৰে ভিতৰত মই 45টা কমন পেলাই দিব পাৰিম বুলি তেওঁ গ্যাৰান্টি দিব নোৱাৰে হয়তো এটাও নপৰিব পাৰে তাৰ ভিতৰত বা 10টা 5টা ইমানখিনি আহিব পাৰে কিন্তু সেইখিনি এনাফ হৈ জানো এডিআৰই পাস কৰাৰ কাৰণে নহয় গতিকে মেথছৰ ক্ষেত্ৰতে হওক বা বেলেগৰ ক্ষেত্ৰতে হওক কমন পৰা যেটো লুভ এই লুভটোৰ পৰা আপোনালোকে আঁতৰত থাকক কয় ন মানুহক টুপ দিয়া বুলি কয় ন মাছক যেতিয়া টুপ দিয়ে বৰশী দি তেতিয়া মাছে খাই লয় আৰু মৰি থাকে তো তেনেকুৱাই হ'ব যে কমনৰ পিছত দৌৰি থাকো আমাৰ কি হ'ব আমি আসল কনসেপ্ট বিলাক পঢ়িবলৈ পাহৰি যাম আৰু সেই টিচাৰে যি পঢ়ায় বা যি কয় আমি হেয়াকে শুদ্ধ বুলি মানি লম ওকে আৰু তেনেকেই আমাৰ পটনটো আমাৰ এডিআৰই যেটো সপোন হেতু ভাঙি যোৱা এইখিনি পাই আৰম্ভ হয় যেতিয়া আমি কমনৰ পিছত দৌৰো যিমানে এডিআৰই সিলেকশন পাইছে গ্ৰেড 3 ৰ কথা কৈছো মই বা তাতকে ভাল লেভেলৰ পৰীক্ষা পাস কৰিছে এসএসসি পাস কৰিছে কোনোবাই ভাল লেভেলত কৈছো মই ঠিক আছে সিএসএসএল বা সিজিএল এনেকুৱা যদি পাস কৰিছে কোনোবা বেংকত যদি পাইছে এবাৰ খুদি চাব ওচৰে পাজৰে কোনোবাই অকল কমন চাই পেলাই যে এজন টিচাৰে কমন পেলাই দিয়ে তেওঁৰ পৰা চাই পেলাই পাস কৰিব পাৰি নেকি এটো সম্ভৱ নহয় ঠিক আছে মই এই ভিডিওটোৰ থাম্বনেইলটো অকমান তেনেকুৱাকে বনাইছো বেলেগকে কিয় যাতে ষ্টুডেন্টস খিনি চাওক থাম্বনেইলখন দেখি এটলিষ্ট ক্লিক কৰক আৰু কথাখিনি গম পাওক যে এই কমনৰ চক্কৰত পৰি পেলাই আমাৰ কিন্তু একো নহবগে ৰেডাৰ আমি কি কৰিব লাগিব কনসেপ্ট বিল্ডিঙত গুৰুত্ব দিবই লাগিব আৰু সেই কাৰণে মই যিমানে ক্লাস লওঁ 99% টাইম মই অকল কনসেপ্ট বেসড কোৱেশ্চন ক্লাস লওঁ এমসিকিউ মই প্ৰায় এভয়েড কৰো এমসিকিউ দৰকাৰ আছে নোহোৱা নহয় কিন্তু তাক প্ৰেক্টিস কৰিবৰ কাৰণে মেথছত কোনোবা টিচাৰ যদি কয় যে কমন পেলাই দিব পাৰো বুলি তেতিয়া হলে মেথছত হাৰ্ডলি কেটা টপিক আছে 30 পৰা 40টা টপিক ওলাব আমাৰ যদি আমি গোটে ম্যাথমেটিক্স নি চাও হয় নে যদি কোনোবা এজন টিচাৰে কয় যে মই মেনচুৰেচনৰ অংক কৰাইছিলো আৰু মেনচুৰেচনৰ অংক আহিছে আহিবই কাৰণ 30-40টাইটো টপিক আছে মেথছৰ হয় নহয় যদি কোনোবা এজন টিচাৰে কয় যে মই মেনচুৰেচন পঢ়াই আছিলো আৰু মেনচুৰেচন আহিছে হেতু কমন বুলি নকয় ঠিক আছে হেতু কমন পঢ়া বুলি নকয় আৰু মই অলৰেডি কৈছো কমনৰ পিছত দৌৰিবই নালাগে আজি মই এটা কথাখিনি কৈ আছো বহুতে হয়তো ভাল নাপাবও পাৰে বহুতৰ বেয়া লাগিব পাৰে বা কোনোবা টিচাৰক মই এনেকৈ ক'লে বহুতে বেয়া পায় যে ছাৰেটো ভাল পঢ়ায় আপুনি কিয় এনেকৈ কৈছে আজি এইবিলাক কথা সবে ক'ব পাৰিব কিন্তু সেই যিদিনাখন ৰিজাল্ট দিবগে নহয় যিদিনাখন আপুনি সাকসেস নহব যিদিনাখন আপোনাৰ ৰিটেনেই ক্লিয়াৰ নহব সেই দিনাখন আপোনাৰ মনত পৰিব এই দিনটোলৈকে যিদিনাখন মই এইবিলাক কথা কৈ আছো আৰু কিন্তু সেই দিনাখন আপুনি আকৌ এই দিনটোলৈকে ঘূৰি আহি নিজক শুধৰণি কৰিব নোৱাৰিব কাৰণ আপোনাৰ লগত টাইম মেচিন নাই ওকে গতিকে অকনমান শুনিবলৈ বেয়া লাগিলেও কথাটো বিশ্বাস কৰক শুনক এটা অপ্ৰিয় সত্য যে কমন বুলা বস্তু নাই এমসিকিউ চাই পৰীক্ষা পাস নকৰে আৰু কনসেপ্ট বিল্ডিঙত গুৰুত্ব দিয়ক নিজৰ কনসেপ্টটো শিকিবলৈ চেষ্টা কৰক মই কৰ পৰা কওঁ কথাবিলাক যেতিয়া ভিডিও এটা বনাও সব কথাই প্ৰতিটো ভিডিওত মই নিজৰ এক্সপেৰিয়েন্সৰ পৰা কথা কেটা কওঁ প্ৰথমতে হেতু ভুল ময়ো কৰিছিলো 2020 চনতে প্ৰিপাৰেচন আৰম্ভ কৰিছিলো এটা ইউটিউব চেনেল চাই পেলাই আৰম্ভ কৰিছিলো হিন্দী যোনে এসএসসি বা ৰেলৱেৰ কাৰণে পঢ়ায় তাৰপিছত লাহে লাহে মোৰ তাত নোট সেইখিনি এতিয়াও আছে য'ৰ পৰা মই কুৱেশ্যনবিলাক নোট কৰি গৈছিলো মেথছৰ এতিয়াও মোৰ তাত আছে যেটো আপোনালোকে এতিয়া কৰিছে ন মই 2020ত কৰিছিলো সেই ভুলটো মই গম পাওঁ সেইকাৰণে কথাখিনি এবাৰ মই শুধৰাই দিছো যাতে আপোনালোকৰ ভাল হওক তেনেকুৱা ঠিক আছে মই যিখিনি ভুল সেইটো সময়ত কৰিছিলো যাতে আপোনালোকৰ নহওক কাৰণ
মই 2020 চনত সেইখিনি ভুল কৰিছোঁ যদি মই শুধৰাবলৈ চান্স পালোঁ কিয় বিকজ পিছত এডিআৰই পৰীক্ষা আহিলে এছআই পৰীক্ষা আহিলে এইবিলাক পৰীক্ষা ডিএইচএছ পৰীক্ষা পাতিলে মই শুধৰণি কৰিবলৈ নিজক চান্স পালোঁ কিন্তু আপোনালোকে শুধৰণি কৰিবলৈ চান্স নাপাব পাৰে হয়তো যদি এডিআৰই এবাৰ পিছত আৰু নহয় বাই চান্স আকৌ পোষ্ট ওলাব বুলি কৈছে বা যদি নোলায় তেনেকুৱা যদি কিবা হয় আপোনালোকে নিজক শুধৰণি কৰিবলৈও চান্স নাপাব সেইকাৰণে মই কৈছোঁ সময় থাকোঁতে যিখিনি মই কথা কওঁ গোটেইখিনি নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কওঁ ঠিক আছে ময়ো চাইছিলোঁ এটা চেনেল আগতে নোট কৰি গৈছিলোঁ মেথছবিলাক কিন্তু মই মেথছ পৰা নাছিলোঁ আপোনালোকৰ নিচিনাই অৱস্থা যে মেথছ মই যেতিয়া বুজি পাওঁ নোট কৰি লওঁ ধুনীয়াকৈ কুৱেশ্যনটো লিখোঁ তলত এনচাৰ সলিউশ্যন লিখোঁ চব বঢ়িয়া বাট তেনেকুৱা বেলেগ এটা মেথছ যদি মোক দি দিয়া যায় মই তেতিয়া নোৱাৰোঁ সেইটো কৰিব ঠিক আছে আৰু কোনোবা টিচাৰে যদি মোক কয় যে মই পঢ়োৱাৰ পিছত মেথছ আপুনি 90% কমন পাব বুলি তেতিয়াহ'লে যদি কাৰোবাৰ এইটো বিশ্বাস আছে যিকোনো টিচাৰৰ ওপৰত ঠিক আছে যে মই এইকেইটা মেথছ সলভ কৰাই দিছোঁ ডেইলি 10টা কৰাইছোঁ 20টা কৰাইছোঁ আৰু 3 মাহ আছে এডিআৰইলৈকে মই কৰাম মই 500টা মেথছ কৰাই দিম বা 1000টা মেথছ কৰাই দিম বা 5000টা মেথছ কৰাই দিম আৰু মেথছ কমন পৰিব যদি কাৰোবাৰ তেনেকুৱা লাগিছে এবাৰ মোৰ ওচৰত আহিব লাগে সেইজন ষ্টুডেণ্ট আৰু মই তেওঁক 20টা মেথছ দিম এডিআৰইটো 20টাই মেথছ আহে মই 20টা দিম আৰু চাম যে সেই 20টাৰ আপোনাৰ ছাৰে পঢ়াৰ পৰা কিমানটা কমন পৰে আৰু কিমানটা কৰিব পাৰে মই চিয়ৰ যদি এভাৰেজ ষ্টুডেণ্ট হয় তাতে 10টা 15টাতকৈ বেছি মেথছ কৰিব নোৱাৰে আৰু কমন কথাটো মই বাদেই দিলোঁ সেইটোতো নপৰে অ'কে গতিকে মই আল্টিমেটলি কি ক'ব বিচাৰিছোঁ যে এইবিলাকৰ পিছত দৌৰি পেলাই সময় নষ্ট কৰিব নালাগে অ'কে মানুহৰ কিছুমানে ভুল এটা কথা কোৱা হয় এটা কথা কোৱা হয় যে ভুল কৰি পেলাই শিকাৰো এটা গুৰুত্ব আছে কিন্তু আমি যদি বেলেগ এজন মানুহে ভুল কৰি থৈছে সেই ভুলটোৰ পৰা শিকি থৈছে গতিকে আমি সেইটো ভুল নকৰাকেও তেখেতক যদি সোধোঁ যে কি ভুল হ'লে আৰু কি শুধৰণি কৰিব লাগে তেতিয়া ইজি নহয় নেকি কথাটো বেছি মই নিজে ভুল কৰি শিকাতকৈ ছেইম ভুলটো এজন বেলেগ মানুহে কৰিছে আৰু তেওঁৰ পৰা যদি মই শিকি লওঁ যে আচ্ছা এনেকৈ কৰিলে বেয়া হয় ন গতিকে মই শুদ্ধ কৰিব লাগে তো মই আপোনালোকক কৈ আছোঁ কি যে সেই মানুহজন যোনে মই অলৰেডি ভুল কৰি থৈছোঁ আৰু মই আপোনালোকক কৈ আছোঁ গতিকে আপোনালোকে মেথছ কেনেকৈ কৰিব লাগে সেইটো শিকিবৰ কাৰণে নিজেই এইবোৰ ট্ৰায়েল এণ্ড এৰৰ কৰি পেলাই ভুল কৰি পেলাই আকৌ শুধৰণি কৰিবলৈ দেৰি ইমান সময় আপোনালোকে নষ্ট কৰিব নালাগে মই কৈছোঁ মোৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ যিখিনি ভুল মই কৰিছোঁ সেইখিনি কৈছোঁ আপোনালোকৰ আগত আপোনালোকক নকৰিবলৈ কৈছোঁ আৰু এনেকৈ যদি কৰি যায় আপোনালোকৰ তেতিয়াই ঠিক হ'ব ঠিক আছে তো গোটেই ভিডিঅ'টোৰ গোটেই কথাখিনি ছামাৰাইজ যদি মই কৰোঁ তাতে কথা এটাই যে আপোনালোকে কমনৰ পিছত নদৌৰিব মেথছৰ হওক বা বেলেগ যিকোনো ছাবজেক্টৰে হওক ঠিক আছে কনচেপ্ট বিল্ডিঙত গুৰুত্ব দিয়ক এটা টপিক ভালকৈ পঢ়ক শিকক তাৰপিছত তাৰ পৰা যিকোনো কুৱেশ্যন আহিলে পাৰিব লগতে মই এইটো কওঁ যে MCQ প্ৰেক্টিছ কৰিব কিন্তু কনচেপ্টটো শিকি লোৱাৰ পিছত প্ৰেক্টিছৰ কাৰণে জাষ্ট MCQটো কনচেপ্ট নহয় MCQটো জাষ্ট এটা প্ৰেক্টিছ কৰা বস্তু ঠিক আছে বাৰে বাৰে কওঁ মই প্ৰেক্টিছ কৰাৰহে বস্তু MCQ এটা ইণ্ডিয়ান ৰিভাৰ ছিষ্টেম যেতিয়া পঢ়িবলৈ যায় 100টা MCQ ইণ্ডিয়ান ৰিভাৰ ছিষ্টেমত পঢ়িলে সেইটো নহয় ইণ্ডিয়ান ৰিভাৰ ছিষ্টেমত পঢ়িব লাগে তাৰপিছত তাৰ ওপৰত 100 200 500 যিমান আপোনাৰ সময় আছে সময়ৰ হিচাপত কৰক না MCQ প্ৰেক্টিছ কোনো প্ৰব্লেম নাই মেথছৰ তেনেকুৱাই কথা প্ৰথমতে আপোনালোকে কি কৰিব কনচেপ্ট শিকিব লাগিব কনচেপ্ট তাৰপিছত MCQ প্ৰেক্টিছ কৰিব বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্ৰেক্টিছ কৰিব মক টেষ্ট সলভ কৰিব সকলোবিলাকে কৰিব পাৰিব কিন্তু প্ৰথমে কি বুলি কৈছোঁ মই কনচেপ্ট মেথছৰ শিকি ল'ব লাগিব ঠিক আছে আৰু মেথছৰ কথা বহুতে এই ৰিচেণ্ট কেইদিনত মোক কুৱেশ্যন কৰিছিলে যে অকল মেথছৰ কোৰ্চ ষ্টাডি ইনচাইটৰ কোৰ্চৰ কথা মই কৈছিলোঁ যে তাতে চব A to Z পঢ়া হয় কিন্তু অনলি মেথছৰ কিবা কোৰ্চ আছে নেকি মই এইকেইদিনত বহুতখিনি কুৱেশ্যন পাইছিলোঁ সেইকাৰণে মই আগতেও কৈছিলোঁ এটা কোৰ্চ মেথছৰ আছে অসমত যিটো মেথছৰ কোৰ্চ বহুত ষ্টুডেণ্টে লৈছে বহুতে ভাল পাইছে 4000তকৈ বেছি ষ্টুডেণ্টে লৈছে আৰু ভাল ফিডবেক আছে ভাল পাইছে সেইটো হৈছে লক্ষ্যদ্বীপৰ এটা কোৰ্চ আছে লক্ষ্য টক বুলি লক্ষ্য টক চেনেলটো আপোনালোকে দেখিছে স্ক্ৰীনত এই চেনেলটো ইউটিউবত আছে আপোনালোকে গৈ এবাৰ চাব পাৰে ঠিক আছে লক্ষ্য টকৰ এটা এপ আছে আৰু সেই এপটোত তেওঁলোকৰ এটা কোৰ্চ আছে মেথছ ৰিলেটেড সেইটো বিষয়ে মই অকণমান কৈ দিওঁ যদি আপোনালোকে ভাবে যে এতিয়াও সময় আছে মই ইয়াৰ পৰা চাই পেলাই মেথছ কৰিব পাৰিম কাৰণ সময়টো আছে মেথছত মই ক'লোঁ হাৰ্ডলি কেইটা আছে 30টা বা 40টা টপিক আপোনালোকে A to Z গোটেইখিনি মেথছ কমপ্লিট কৰিব পাৰে এতিয়াও এডিআৰইলৈ 3 মাহ যদি আমাৰ ওচৰত সময় আছে আমি কমচে কম 2 মাহত গোটেই টপিক আমি পঢ়ি শেষ কৰি দিব পাৰোঁ দিনত যদি আপুনি 3 ঘণ্টা 4 ঘণ্টাকৈ মেথছত দিয়ে ডেইলি 2 মাহৰ ভিতৰত কমপ্লিট হৈ যাব আৰু লাষ্টৰ মাহটোত আপোনালোকে ৰিভিজনো কৰিব পাৰিব ইমানখিনি সময় আছে যদি কোনোবা চিৰিয়াছ হয় এক্সাম ক্ৰেক কৰিবৰ কাৰণে তেতিয়াহ'লে ঠিক আছে মই কৈ দিছোঁ এবাৰ লক্ষ্য টকৰ চেনেল যিটো কোৰ্চ আছে আপোনালোকে কি পাব তাত মেথছৰ অল টপিক্স কভাৰ কৰা হ'ব আপোনালোকে ইয়াতে দেখিছে কেনেকৈ টপিক ৱাইজ মেথছৰ ফোল্ডাৰ বনোৱা হৈছে কোৰ্চটোৰ ভিতৰত প্ৰতিটো টপিকৰ ওপৰত এটা বেলেগ ফোল্ডাৰ নাম্বাৰ ছিষ্টেমৰ বেলেগ ফোল্ডাৰ তাৰপিছত আমাৰ যিবিলাক হেৰি আছে অন্যান্য টপিক্সবিলাক আছে সেইবিলাকৰ এটা বেলেগ ফোল্ডাৰ আছে আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰীনত কিমানবোৰ বেলেগ ফোল্ডাৰ্ছ বনোৱা আছে বেলেগ টপিকৰ লেভেল আৰু প্ৰতিটো টপিকৰ ভিতৰত 4টা 5টা বা 6টা 7টালৈকে ভিডিঅ' দিয়া আছে যাতে A to Z বুজাই দিব পাৰে এইবিলাকক কৈ কনচেপশ্যন ঠিক আছে এনেকৈ পঢ়ে মেথছ অ'কে এবাৰ ভিডিঅ'টো চালে আপোনালোকে ভিডিঅ' গৈ পেলাই চালে যদি লয় কোৰ্চ গম পাই যাব ঠিক আছে তাতে তেওঁলোকে আছামিজ আৰু ইংলিছ দুটা মিডিয়ামতে পঢ়াব একো টেনশ্যন ল'ব লগা নাই লক্ষ্যই পঢ়াব সেইখিনি আৰু যেতিয়া প্ৰতিটো টপিক পঢ়াব বোলে পলিনমিয়েল পঢ়ালে বা আজি নাম্বাৰ ছিষ্টেম পঢ়ালে নাম্বাৰ ছিষ্টেম পঢ়োৱাৰ পিছত নাম্বাৰ ছিষ্টেম এই যিটো টপিক আছে সেই টপিকটোৰ লগত ৰিলেটেড লাষ্ট
5-10 ইয়াৰ্ছত আসাম গভৰ্ণমেণ্টৰ যিমান পৰীক্ষা হৈ গৈছে তাত যিবোৰ নাম্বাৰ ছিষ্টেম ৰিলেটেড কুৱেশ্যন আহিছিলে গোটেই কুৱেশ্যনবিলাক কালেক্ট কৰি পেলাই সলভ কৰি দিয়া আছে যাতে গম পায় আপোনালোকে টপিকটো পঢ়াৰ পিছত অসম চৰকাৰৰ আগতে অহা যিবিলাক কুৱেশ্যন সেইবিলাক পাৰিছেনে নাই যদি আগতে অহাবিলাক পাৰিছে এতিয়াও পাৰিব যদি পাৰা নাই বাই চান্স টপিকটো আপুনি আকৌ এবাৰ চাব লাগিব তাৰমানে সেইটো সুবিধা কৰি পেলাই ইমানখিনি কৰি দিয়া হৈছে মানে A to Z ইয়াৰ পিছত আৰু মেথছত প্ৰব্লেম আছে বুলি কোনো ক'ব নোৱাৰিব ঠিক আছে তাৰপিছত ইয়াতে মক টেষ্টটো দিয়া হৈছে এতিয়ালৈকে 28টাতকৈও বেছি মক টেষ্ট দিয়া হৈছে আৰু যেতিয়ালৈকে এৰিয়াৰি আহিব তেতিয়ালৈকে মক টেষ্ট দি থকা হ'ব আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব ওকে আৰু মোৰ যিকেইটা মক টেষ্ট আছিলে 4টা মক টেষ্ট যিকেইটা ওলাইছিলোঁ আমি সেই মক টেষ্টকেইটা যিকেইটা মেথছ পাৰ্ট আছে আমি 4টা মক টেষ্টত 20টাকে প্ৰতিটো মক টেষ্টত মেথছ আছিলে মানে 80টা মেথছ গোটেই 80টা মেথছৰ লক্ষ্য ইয়াতে সলভ কৰাব মোৰ মেথছকেইটাও কোনোবাই যদি মক টেষ্ট লৈছে সলিউশ্যন বিচাৰিছে ইয়াতে পাব সি কৰাই দিব ধুনীয়াকৈ অসমীয়াটো ট্ৰান্সলেট কৰি লৈছে মোৰ অকল ইংলিছত আছিলে অসমীয়াটো কৰি পেলাই পাই যাব ঠিক আছে এতিয়া কোৰ্ছটোৰ ফিজ 799 rupees মই আগতে এবাৰ কৈছিলোঁ তেতিয়া 799 আছিলে বহুতে লৈছিলে কিন্তু এতিয়া কোৰ্ছটো বিহুলৈকে বহাগ বিহুৰ সময়লৈকে কোৰ্ছটোৰ দাম 499 কৰি দিয়া হৈছে গতিকে এইটো এটা ভাল সময় ল'বলৈ আপোনালোকে যদি লয় আৰু অকল পইচা কম আছে মানে কম কৰা হৈছে বুলিয়ে নহয় এনেও টাইমিংটো ইয়াতকৈ দেৰি হৈ গ'লে মই ভাবোঁ তাৰপিছত কাম নহ'বগৈ পৰীক্ষা ওচৰ চাপি আহিলে দিগদাৰ হ'ব গতিকে এইখিনি বেষ্ট টাইম এতিয়াও যদি লয় ধুনীয়াকৈ এবাৰ গোটেই টপিকছ পঢ়ি ৰিভিজনো কৰিবলৈ একমাহ সময় পাই যাব সিনচিয়াৰ যদি ষ্টুডেণ্ট হয় কোনোবা ঠিক আছে গতিকে বেষ্ট টাইম অফাৰো চলি আছে বিহুৰ আগলৈকে যদি লয় 449ত আপোনালোকে পাই যাব মানে 449 টকাত পাই যাব অনলি অলমষ্ট 450 টকা যদি আমি কওঁ ঠিক আছে আৰু ভেলিডিটি কিমান থাকিব 9 মাহ যিদিনাখন কোৰ্ছটো ল'ব সেইদিনাখন পৰা 9 মান্থছৰলৈকে ভেলিডিটি থাকিব মানে এডিআৰি পৰীক্ষালৈকে আৰামছে থাকিব তাৰ পিছলৈকেও থাকিব ইনফেক্ট যদি এডিআৰি আগষ্ট বা জুলাইত পৰীক্ষা হয় ওকে আৰু কেনেকৈ বাই কৰিব লাগে সেই বিষয়ে আপোনালোকে যদি জানিব বিচাৰিছে কোৰ্ছটো কেনেকৈ ল'ব লাগে এইটো নাম্বাৰ দিয়া আছে এই নাম্বাৰটোত এটা হোৱাটছএপ মেছেজ দিব ধুনীয়াকৈ ডিটেইলছখিনি বুজাই দিব আপুনি কেনেকৈ ল'ব লাগে কি কৰিব লাগে ক'ত পাব কি কৰিব পে'মেণ্ট কেনেকৈ কৰিব গোটেইখিনি কথা এই নাম্বাৰটোত হোৱাটছএপত এটা মেছেজ দিলে হ'ল ধুনীয়াকৈ বুজাই দিব তাতে পাই যাব ঠিক আছে এই নাম্বাৰটো একমাত্ৰ নাম্বাৰ যিটোত কৰিলে আপোনালোকে কোৰ্ছৰ বিষয়ে গম পাব বেলেগ ক'তো কণ্টেক্ট কৰিব নালাগে অকল এই নাম্বাৰত কৰিলে গোটেই কোৰ্ছটোৰ ডিটেইলছখিনি গম পাব ঠিক আছে গতিকে মই এটা কথাই কৈছোঁ যদি কোনোবা ষ্টুডেণ্ট আছে চিৰিয়াছ হয় হা এনেই নন চিৰিয়াছ হ'লে নহ'ব কোনোবা ইমান বিচৰা নাই সেনেকুৱা হ'লে নহ'ব যোনে মেথছত এতিয়া ডেইলি 3-4 ঘণ্টা ডেইলি দিব পাৰিব তেনেকুৱা ষ্টুডেণ্ট 3 ঘণ্টা যদি ডেইলি দিয়ে এতিয়াৰ পৰা লৈ পেলাই মই কি কৈছোঁ যে 2 মাহৰ ভিতৰত মেথছ গোটেইখিনি লক্ষ্য ইয়াৰ পৰা চালে কমপ্লিট হৈ যাব আৰু তাৰপিছত 1 মাহ আৰু থাকি যাব যদি জুলাইত পৰীক্ষা হয় আৰু আগষ্টত হ'লে আৰু 2 মাহ থাকি যাব তো সেই 2 মাহত বা 1 মাহত গোটেইখিনি ৰিভিজন কৰাটো আমাৰ কাৰণে ইজি কাৰণ আমাৰ প্ৰথম পঢ়োঁতে অলপ টান লাগে কিন্তু ৰিভিজন পটাপট হয় সেইকাৰণে কৈছোঁ 2 মাহত যিমান পঢ়িব এমাহত গোটেইখিনি ৰিভিজন হয় মেথছ কমপ্লিট আৰু তাৰপিছত মই কি কৈছোঁ যে মেথছত আপুনি 15+ স্ক'ৰ কৰক তেতিয়া ওকে আৰু সেইটো এটা আইডিয়েল স্ক'ৰ মেথছত যদি আপুনি 17-18 পায় আইডিয়েল স্ক'ৰ মই যোৱাবাৰ 17 পাইছোঁ মেথছত এডিআইত বহুত বেছিও কিবা 20ৰ ভিতৰত 20 পোৱা নাই ওকে জিকেট মই 38 নে 39 এনেকুৱা পাইছোঁ গতিকে হৈ যায় আপোনালোকে খালি যদি বিচাৰে পঢ়িবলৈ ধুনীয়াকৈ কোৰ্ছটো লৈ পেলাই কৰক আৰু সকলোবিলাক মই ভাল হ'ব বুলি ভাবিছোঁ গতিকে আজিলৈ এইটো ভিডিঅ'ত ইমানেই আকৌ এটা নেক্সট ভিডিঅ'ত সোনকালে লগ পাম থেংক ইউ